আদৰণি জনাইছোঁ এইটো কথা আপোনালোকে খুব ভাল কথা কৈছে মই ভাবোঁ যে মোৰ ভাই শৃংখলৰ অলপ শৃংখলা যদি জীৱনত আহিব লাগে তেতিয়াহ'লে শৃংখল ভাইয়ে প্ৰথমতে কোনোবা এনেকুৱা এটা ৰেছপন্সিবল পাৰ্টিলৈ তেওঁ জইন কৰক তেওঁ যদি সঁচাকৈ যদি তেওঁ লুৰিণজ্যোতি গগৈৰ লগত লগ লাগি যাব পাৰে মই খুব সুখী হ'ম আৰু লুৰিণজ্যোতিৰ পাৰ্টিৰ পৰা যদি মোৰ বিৰুদ্ধেও ইলেকশ্যনত উঠে তেতিয়াহ'লে মই তেওঁক আদৰণি জনাম আৰু মই আপোনালোকক এইটোও কথা কৈ দিছোঁ যে লুৰিণহঁতে যদি মোৰ বিৰুদ্ধে শৃংখলক উঠায় তেতিয়াহ'লে শৃংখলক মোৰ পিনৰ পৰা 2 লাখ টকা মই তেওঁক ইলেকশ্যন খেলিবৰ কাৰণে সহায় কৰি দিম কাৰণ মই শৃংখল ভাই ভাল হোৱাটো বিচাৰোঁ মোৰ ভাইহি মই তাৰ দেউতাকক দেউতা বুলি মাতোঁ সেৱা কৰোঁ গ'লে মাকক মই মা বুলি মাতোঁ মিটিঙত থাকিলেও মই ভৰিতকেইটাত ধৰোঁ মই সেইকাৰণে ৰাজহুৱা স্থানতো মই মাকক মই ভৰিতকেইটাত ধৰোঁ গতিকে শৃংখল অলপ মানে সি অকণমান মানে ল'ৰাটো সৰু ল'ৰা হৈ আছে বাৰু এতিয়া নতুনকৈ বিয়া পাতিছেহে কেইদিনমানৰ পাছত শিকিব বাৰু সি কিন্তু এতিয়া সি ভাল হওক শৃংখল হওক সুশৃংখলিত হওক আৰু সি যদি ভাল কৰিব খোজে সঁচাকৈ যদি মোক কোনোবাই মোক কৈ আছে যে শৃংখলে কোনোবা ক'ৰবাত ওলাইছে বোলে আপোনালোকৰ টিভিবিলাকে দিছে বোলে অখিল গগৈৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ পাৰ্টিৰ পৰা খেলিব মই বোলো খুব মষ্ট ৱেলকাম ভাই এটাই যদি সঁচাকৈ এনেকুৱা ধৰণৰ এটা স্থিৰ সিদ্ধান্ত ল'ব পাৰে আৰু ৰাজনৈতিক ক্ষেত্ৰত যদি সঁচাকৈ যুঁজিব পাৰে মই 2 লাখ টকা দি শৃংখলক সহায় কৰিম মোৰ পিনৰ পৰা 2 লাখ টকা বেছিটো দিব নোৱাৰোঁ আমাৰ দৰমহা কিমান আপোনালোকে জানে আৰু পাৰ্টি ফাণ্ডো আমাৰ বেছি ভাল নহয় বেছিয়ে পাৰিলে দিলোহেঁতেন কিন্তু 2 লাখ টকা এটা দি মই সহায় কৰিম যেদিনাই সি নমিনেশ্যন দিব মই ঘৰত গৈ তাক 2 লাখ টকা এটা দি সহায় কৰিম আৰু যেদিনাই সি লুৰিণজ্যোতি গগৈ পাৰ্টিত যোগদান কৰিব সেইদিনাই মই তাক ৰাজহুৱাকৈ অভিনন্দন জনাই ফেচবুক পোষ্ট দিম আৰু আপোনালোকৰ সাংবাদিককো মাতি আনি তেওঁক শুভেচ্ছা জনাম আৰু অভিনন্দন জনাম যে তেওঁ অন্ততঃ এটা পাৰ্টিত সোমালে ৰেছপন্সিবল হ'ব এতিয়া